প্ৰথম কথা মোৰ পিনৰ পৰা মই ক'তো তেনেকুৱা ধৰণৰ মন্তব্য কৰা নাই, ক'তো মই তেনেকুৱা ধৰণৰ চিন্তা চৰ্চা কৰা নাই আৰু মোলৈও কংগ্ৰেছ পাৰ্টিৰ পৰা কোনো ধৰণৰ মোলৈও প্ৰস্তাৱ অহা নাই। আজিৰ তাৰিখলৈকে মোকো কোনেও এতিয়া বতাহত ওলাইছে, কোনোবাইতো যোগাযোগ কৰিব লাগিব। কংগ্ৰেছ পাৰ্টিৰ পৰা মোক কোনেও যোগাযোগ কৰা নাই যে আপুনি আমাৰ পাৰ্টিলৈ আহক, আৰু মোৰ পিনৰ পৰাও মই তেওঁলোকৰ লগত কোনো যোগাযোগ কৰা নাই যে মই আপোনালোকৰ পাৰ্টিলৈ যাম। গতিকে এতিয়া এইটো এটা কিহৰ ধাৰণাত কোনে কি ভিত্তিত ওলাইছে মই নাজানো। আজি অলপ দিনৰ পৰা ময়ো শুনি আছোঁ এই কথাটো, মোকো বহুতে সুধি থাকে, ব্যক্তিগতভাৱেও সোধে, কিন্তু আজিৰ তাৰিখলৈকে আমাৰ তেনেকুৱা কোনো আজিও মই আমাৰ আপাৰ আছাম জোনৰ এই ইয়াতে বহি আছে 5জন ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট লৈ আমি আলোচনা কৰি আছোঁ পঞ্চায়ত ইলেকশ্যনৰ ওপৰত পাৰ্টকৈ মানে জোনেল ৱাইজ আমি আলোচনা কৰি আছোঁ। আজিও আমি সেইটোৱে আমি পাৰ্টিক আমি কালি আপোনালোকে দেখিছে যে আমি পাৰ্টিৰ এটা ডেলিগেশ্যন লৈ আমি অবিনাশ চৰকাৰৰ ঘৰত গৈছোঁ। আজি কেইদিনমানৰ আগত আপোনালোকে দেখিছে যে আমাৰ গোটেই ষ্টেট কমিটি মাতি আমি এটা আন্দোলন কৰিছোঁ যে মূল্য বৃদ্ধি, মোবাইলৰ ৰিচাৰ্জ বৃদ্ধি, এইবিলাকৰ প্ৰতিবাদত বিদ্যুৎ মাচুল বৃদ্ধি, গতিকে নেটৰ হেৰিয়াত আৰু নেট আৰু নিট এই দুটাৰ ওপৰতো আমি এটা ছেপাৰেটলি প্ৰতিবাদ কৰিছোঁ। গতিকে আমি তৃণমূল হিচাপে আমাৰ কাম কাজ আমি চলাই আছোঁ আৰু চলি গৈ থাকিব। তেনেকুৱা কোনো কথা হোৱা নাইকিয়া, আজিৰ তাৰিখলৈকে হোৱা নাই, আৰু মোকো কোনেও এতিয়াও মই ৰিপিট কৰিছোঁ ক'ৰ পৰা মই তেনেকুৱা কোনো প্ৰপ'জেল মই পোৱা নাই আৰু ময়ো কাৰো লগত তেনেধৰণৰ কোনো যোগাযোগ কৰা নাই। গতিকে এতিয়া হাৱাত কেনেকৈ ওলাইছে মই নাজানো। নাই এইবিলাক আপোনাৰ মই কোনো হেৰি কথাৰ উত্তৰ নিদিওঁ, ধাৰণাৰ ওপৰত হাইপথেটিকেল কথা মই উত্তৰ নিদিওঁ। মোৰ লক্ষ্য এটাই যে আমি বিজেপিৰ বিৰুদ্ধে আজি তৃণমূল কংগ্ৰেছ আৰু ভাৰতীয় জাতীয় কংগ্ৰেছ আমি আজিৰ তাৰিখত আমি লাইক মাইণ্ডেড পাৰ্টি। অসমত কিবা কাৰণত আমাৰ এলায়েন্সটো নাই হোৱা লোকসভাত বেলেগ কথা, কিন্তু সৰ্বভাৰতীয় পৰ্যায়ত আমাৰ সাংঘাতিক এলায়েন্স হৈছে আৰু আমি একেখন নাৱৰ যাত্ৰী আৰু একেলগে আমি যুঁজ কৰি গৈ আছোঁ ৰাষ্ট্ৰীয় পৰ্যায়ত যে বিজেপিৰ বিৰুদ্ধে। একেলগে আমি এই যুঁজ কৰি গৈছোঁ সাম্প্ৰদায়িক শক্তিৰ বিৰুদ্ধে, আৰু অসমতো আমি এই যুঁজ কৰি গৈছোঁ আৰু যুঁজ কৰি যাম। মানে প্ৰথম কথাটো হ'ল লোকসভাৰ ৰিজাল্টৰ পিছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ চৰকাৰখন সামগ্ৰিকভাৱে সাংঘাতিক ধৰণৰ তেওঁলোক এটা মতিভ্ৰম আৰু অনিশ্চয়তাত আছে। মুখ্যমন্ত্ৰীয়ে নিজেই নাজানে ক'ত কি কথা কৈছে, ক'ত কি কৰিব লাগিব। তেওঁ নিজে এজন এতিয়া কনফিউজড মানুহ। তেওঁলোক চব গোটেই বিজেপিৰ মন্ত্ৰী নেতা পালি নেতা চব এতিয়া সাংঘাতিক ধৰণৰ এটা শংকাত ভুগিছে যে আমাৰ আৰু দিন নাই, আমি মাত্ৰ যেনে তেনে আমি 26লৈকেহে থাকিব পাৰিম, তাৰপৰা যে আমি থাকিব নোৱাৰোঁ। এই শংকাই যেনেকৈ আমাৰ অসমীয়াত আমাৰ গাঁৱলীয়া ভাষাত কয় বিপৰীতকালে বুদ্ধি নাস্তি, বিপদকালত বুদ্ধি নাস্তি, এই শংকাই আজি বিজেপিৰ মানে গোটেই বুদ্ধি নাস্তিক হৈ গৈছে। তেওঁলোকে ক'ত কি কয়, ক'ত কি কৰে, কি সিদ্ধান্ত লয় একো গম নাপায়, মানে নিজেই নাজানে। আজি এইটো অৱস্থা হৈছে। গতিকে এইটো হৈছে লক্ষণ, এইটো লক্ষণ যে 26ত যে বিজেপি চাফাই হ'ব, এইটো তাৰ আগজাননী, এইটো লক্ষণ থাকিব। আমি ক'লোঁ যে আমি একে লক্ষ্যত আছোঁ। কংগ্ৰেছে এটা বেলেগ ৰাস্তাইদি বিজেপিক প্ৰতিৰোধ কৰিবলৈ গৈছে, আমিও এটা বেলেগ ৰাস্তাইদি গৈছোঁ। কথাটো সিমানেই, লক্ষ্য আমাৰ একেটাই। গতিকে তেওঁলোকে তেওঁলোকৰ লেভেলত বিজেপি চাফাইৰ কাৰণে যুঁজিছে, আমি আমাৰ লেভেলত আমি যুঁজিছোঁ বা অনাগত দিনত আমি যুঁজি যাম। কি ক'লে? নাই, ৰাস্তাৰ অৰ্থটো এইটো, যিটো পদ্ধতিটো, যিটো এটা পলিটিকেল এৰিয়া যুঁজখন নিয়াৰটো কেইবাটাও ষ্ট্ৰেটেজি থাকিবতো, বহুত ধৰণৰ ষ্ট্ৰেটেজি, সেই ষ্ট্ৰেটেজিটো বেলেগ বেলেগ, কিন্তু লক্ষ্য একেটা। মই বাকীবিলাকৰ কথা মই নাজানো, কোন বিজেপি, কোন কংগ্ৰেছ, কোন ক'ত কি ওলাই আছে সেইবিলাক মই নাজানো। আই এম নট কনচাৰ্ণ টু ডেট। মই কনচাৰ্ণ অকল মোৰ নিজক লৈ।
মই মোৰ নিজৰটো মই জানো, মোৰ নিজৰটো স্পষ্ট কথা, আজিৰ তাৰিখত তেনেকুৱা কোনো সিদ্ধান্ত হোৱা নাই আৰু এতিয়ালৈকে তেনেকুৱা কোনো সিদ্ধান্ত নাই। এটা কথা ঠিক, মই কংগ্ৰেছত ইমান বছৰ আছিলোঁ, কংগ্ৰেছৰ মোৰ বহুত শুভাকাংক্ষী বন্ধু বান্ধৱ বহুত আছে এতিয়া, সেইবিলাকৰ লগত মোৰ বিভিন্ন সময়ত কথা বতৰা এতিয়াও হৈ থাকে। যদিও আমি বেলেগ পাৰ্টিত আছোঁ, বেলেগ পাৰ্টিত থাকিলেও তেওঁলোকৰ লগত আমাৰ খোৱা বোৱা সুখৰ দুখৰ বিভিন্ন ধৰণৰ কথা আমি পাতি থাকোঁ, সেইটোতো কোনো ডাঙৰ কথা নহয়। যেনে এজন দলৰ সভাপতিয়ে সেইটোতো বিচাৰিব, এজন দলৰ ময়োতো মোৰ দৰজাখন বন্ধ ৰাখিম নেকি? ময়ো যদি আজি মোৰ দলত কোনোবা মানুহ আহে, মইতো ডেফিনেটলি ৱেলকাম কৰিম, কাৰণ সভাপতিৰ সেইটো দায়িত্বই দলটো কেনেকৈ শক্তিশালী কৰোঁ, দলত মানুহ কেনেকৈ আনো, সেইটো প্ৰত্যেক সভাপতিৰ দায়িত্ব। গতিকে তেওঁ যেনেকৈ কৈছে তেওঁ শুদ্ধ কথা কৈছে, ময়ো তেনেকৈ কৈছোঁ। আমাৰো তৃণমূল, আমাৰ যদি দললৈ কোনোবা আহে আমি ৱেলকাম কৰিম, আমাৰ দুৱাৰো খোলা। পঞ্চায়ত নিৰ্বাচনটো সাধাৰণতে চাওক, পঞ্চায়ত নিৰ্বাচনটোত এতিয়ালৈকে একো সিদ্ধান্ত হোৱা নাই, আলোচনা হ'লেহে সেইটো ক'ব পৰা যাব। কিন্তু এইবাৰতো পঞ্চায়ত ইলেকশ্যন আপোনালোকে জানে, মোটামুটি যিখন আইন কৰিছে, আইন অনুযায়ীতো দলীয়ভাৱে খেলাৰ প্ৰশ্নই নাহে, মাত্ৰ 2টা ছিটত, জিলা পৰিষদ আৰু AP মেম্বাৰ, এই দুটাহে আপোনাৰ দলীয় চিম্বলত হ'ব। বাকী ৱাৰ্ড মেম্বাৰ, 10টাকৈ ৱাৰ্ড মেম্বাৰ, আৰু এইখিনিতো আপোনাৰ হেৰিয়াত হ'ব নিৰ্দলীয়ভাৱে, আৰু এইটোৱেই মেজৰ ইলেকশ্যন। গতিকে সেইকাৰণে এইটো আমাৰ গোটেই আটাইকেইটা বিৰোধী দলৰ যি আমাৰ ইয়াত যিখন আমাৰ কমিটি আছে, এই ইউনাইটেড অপজিশ্যন ফৰাম, এই ইউনাইটেড অপজিশ্যন ফৰামত এইটো আলোচনা হ'ব, আলোচনা মৰ্মে সিদ্ধান্ত হ'ব। বাই ইলেকশ্যনত আমি তৃণমূলে এতিয়ালৈকে আমি একো সিদ্ধান্ত লোৱা নাই। আমি বাই ইলেকশ্যন খেলিম নে নেখেলিম আমি একো সিদ্ধান্ত লোৱা নাই। আমি ৱেইট কৰি আছোঁ, আমি আলোচনা কৰিম ইউনাইটেড অপজিশ্যন ফৰাম আৰু বিশেষকৈ কংগ্ৰেছৰ লগত আমি আলোচনা কৰিম, আৰু আমাৰ নেশ্যনেল লিডাৰশ্বিপে কি ইনষ্ট্ৰাকশ্যন দিয়ে তাৰ ওপৰতো ডিপেণ্ড কৰিব। আমি সেইকেইটা কথাৰ ওপৰতহে আমি সিদ্ধান্ত ল'ব পাৰিম।